সকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেললৈ। আজি মই আপোনালোকক ডিএমই এডমিট কাৰ্ড ডাউনলোডৰ বিষয়ে কিছু কথা জনাম। কেনেধৰণে এডমিট কাৰ্ড ডাউনলোড কৰিব আৰু কেতিয়াৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব এই সবিশেষ আজি মই আপোনালোকক জনাম এই ভিডিঅ'ৰ জৰিয়তে। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আজি মই আপোনালোকলৈ যিটো ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টোত আপোনালোকে ডিএমইৰ যিখিনি নন টেকনিকেলৰ পদ আছিলে তাৰ এক্সামিনেশ্যনৰ ওপৰত ভিডিঅ'টো আহিছে। আপোনালোকে চাব যে এই ৰিচিডিউলটো যেতিয়া প্ৰকাশ কৰিছিল 1 মাৰ্চতে প্ৰকাশ কৰিছিল ৰিচিডিউলটো। আপোনালোকৰ যিটো ডিএমই নন টেকনিকেলৰ এক্সাম আছিল এক্সামটো 30 মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছে। গতিকে ইয়াৰ ওপৰতে মই আজি ভিডিঅ'টো বনাব বিচাৰিছোঁ। 30 মাৰ্চত আপোনালোকৰ এইটো যিটো ৰিচিডিউল কৰি দিছিল 30 মাৰ্চত এক্সাম হ'ব। ইয়াৰ কাৰণে এডমিট কাৰ্ড আপোনালোকে কেতিয়াৰ পৰা লাভ কৰিব? বহুকেইটা ৱেবছাইটত কৈ আছে যে 21 মাৰ্চৰ পৰা আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তাকে মই আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে এইটো নটিফিকেশ্যনতে আপোনালোকে চাব পাৰিব। এইটো নটিফিকেশ্যনেই ডিএমই ফালৰ পৰা প্ৰকাশ কৰিছিল 1 মাৰ্চৰ তাৰিখে। ইয়াতে আপোনালোকক যিটো 9 মাৰ্চৰ পৰীক্ষাটো আপোনালোকৰ 30 মাৰ্চত হ'ব বুলি কোৱা হৈছিল। ইয়াতে কোনো ধৰণৰ এডমিট কাৰ্ডৰ বিষয়ে আপোনালোকৰ ইয়াতে কোৱা হোৱা নাই। আপোনালোকে নিশ্চয় চাব পাৰিব গোটেই বিজ্ঞাপনটো নটিফিকেশ্যনটো। ইয়াতে আপোনালোকে যিখিনি অফিচিয়েল নটিফিকেশ্যন ওলাব সেইটো আপোনালোকে ইয়াতে যিটো ইয়াৰ অফিচিয়েল ৱেবছাইট আছে ইয়াতে গৈ আপোনালোকে চাব পাৰিব। কিন্তু কেইবাটাও ৱেবছাইটত কৈ আছে যে 21 তাৰিখৰ পৰা ইয়াৰ মানে এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব। তাকে মই আপোনালোকক এই যিকেইটা ৱেবছাইটত দেখুৱাইছে মই তাৰে কেইটামান আপোনালোকক দেখাব বিচাৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। গুগলত আহিব। গুগলত আহি ইয়াতে আপোনালোকে চাৰ্চ কৰি দিব ডিএমই এডমিট কাৰ্ড এডমিট কাৰ্ড লিখি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপোনালোকে বহুকেইটা ৱেবছাইট আপোনালোকে দেখা পাব। ইয়াতে এইটো আপোনালোকে চাব, মই আপোনালোকক দেখাম যিকেইটা পদৰ কাৰণে ইয়াতে দেখুৱাইছে যিকেইটা ৱেবছাইটে। এইটো আপোনালোকে চাওক জব ইন আছাম বুলি এটা ৱেবছাইট আছে। এইটো ৱেবছাইটত আপোনালোকে যাব। এইটো যিটো আপোনালোকে নিশ্চয় দেখিছে jobinassam.in এই ৱেবছাইটত আপোনালোকে যাব। মই ইয়াতে গৈছোঁ। ইয়াতে যোৱাৰ পাছত আপোনালোকে চাব পাৰিব ইয়াতে এডমিট কাৰ্ডৰ ওপৰতে আহিব। আপোনালোকৰ চাব ইয়াতে তললৈ যাব। ইয়াতে গৈ থকাৰ পাছত আপোনালোকে নিশ্চয় ইয়াতে দেখিব ইয়াতে এই অপশ্যনটো আপোনালোকে দেখিছে ইছ্যু ডেট, অৰ্থাৎ এডমিট কাৰ্ডৰ ইছ্যু ডেট আপোনালোকক 21 মাৰ্চ 2025। গতিকে আপোনালোকে নিশ্চয় জানিব পাৰিছে যে এডমিট কাৰ্ডটো ডিএমইৰ 21 তাৰিখৰ পৰা অ'পেন হ'ব। আৰু আছে ঠিক তেনেধৰণে আৰু বেলেগ এটা ৱেবছাইটতো মই আপোনালোকক দেখাব বিচাৰিম। এটা ৱেবছাইট আছে আপোনালোকে চাব পাৰিব ইণ্ডিয়া ফাৰ্ষ্ট জব এলাৰ্ট বুলি এটা ৱেবছাইট আছে। এই ৱেবছাইটতো আপোনালোকে পাব। ইয়াতে মই গৈছোঁ, ইয়াতো আপোনালোকে যাব। এইটো ৱেবছাইটতে আমি গৈছোঁ। যোৱাৰ পাছত আপোনালোকে তললৈ যাব। ইয়াতে দেখিব ডিএমই এডমিট কাৰ্ড 2025 নন টেকনিকেল ৰিটেন এক্সামিনেশ্যনৰ। ইয়াতে আপোনালোকে এই অপশ্যনত যদি যায়, এই অপশ্যনত যোৱাৰ পিছত আপোনালোকৰ ইয়াতে আহিব এডমিট কাৰ্ডৰ বিষয়ে আপোনালোকে চাব পাৰিব। ইয়াতে ডেটটো নিশ্চয় ওলাব। এইটো আপোনালোকে চাওক গ্ৰেড 3 নন টেকনিকেল এডমিট কাৰ্ড 21 মাৰ্চ 2025। এক্সামটো আপোনালোকৰ এইটো দেখুৱাইছে এক্সাম 30 মাৰ্চ 2025 আৰু এইটো 21 মাৰ্চ 2025ত হ'ব বুলি উল্লেখ কৰিছে। গতিকে বন্ধু বান্ধৱীসকল ইয়াৰ যেতিয়া অফিচিয়েল নটিফিকেশ্যন আহিব অহাৰ লগে লগে মই আপোনালোকক কাৰণে ভিডিঅ' দিম। আপোনালোকে কেনেধৰণে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব এই সকলো বিষয়ে মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। গতিকে বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব। যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।